ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কামৰূপ ৰুৰেল জিলাৰ ইংলিছৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰটো। ইয়াতে যি 45টা MCQ আছে সেই MCQ কেইটা চাম, তাৰপিছত কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিছে সেইকেইটাও আমি ডিছকাশ্যন কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় মেট্ৰিক পৰীক্ষাৰ কাৰণে। সেইকাৰণে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকৰ জিলাত যদি প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যায় তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম। আৰু তোমালোকৰ সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। তো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে চোৱা, ইয়াতে কৈছে ইন এ লেটাৰ টু গড হোৱাট মেড লেঞ্চো বিলিভ ডেট গড উড চেণ্ড হিম মানি। এইটো চোৱা, এই লেটাৰ টু গডৰ মতে তোমাৰ লেঞ্চৰ কোনটো বিশ্বাস আছিল যে ভগৱানে তেওঁক কি কৰিব, টকাটো পঠাব। এইটো কোনটো বিশ্বাস আছিল? হি হেড এবছলিউট ফেথ ইন গডছ কাইণ্ডনেছ এণ্ড হেল্প। তো বিশ্বাস কৰিছিল যে ভগৱান সদায় দয়ালু হয় আৰু সদায় সহায়কাৰী হয়, সেইকাৰণে তেওঁ ভগৱানলৈ কি কৰিছিল, টকা বিচাৰি লেটাৰটো লিখিছিল। তো বি অপশ্যন ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে A plague of locusts would have left more than this. Lenso made these remarks as his crops were destroyed by. এইটো কি হ'ব? A hailstorm. মানে ইয়াতে কি হৈছে চোৱা, যিটো প্লেগ অফ লোকাষ্ট মানে হৈছে তোমাৰ এটা পৰুৱাৰ এটা জাক। তো পৰুৱাৰ এটা জাকে তোমাৰ যেতিয়া শস্য খেতিবোৰ খায় তেতিয়া তোমাৰ একেবাৰে নিশেষ কৰি দিয়ে। কিন্তু ইয়াতে কৈছে যে যিটো হিলষ্ট্ৰম আহিছিল সেই হিলষ্ট্ৰমে তোমাৰ প্লেগ অফ লোকাষ্ট অৰ্থাৎ পৰুৱাৰ জাকে খোৱাতকৈ বেছি বেয়াকৈ কি কৰিছে, ধ্বংস কৰিছে। তো সেইটো তোমাৰ কোনটোৱে বেছিকৈ ধ্বংস কৰিছে সেইটো সুধিছিল, তো আমাৰ কি হ'ব, হিলষ্ট্ৰম হ'ব। বি অপশ্যনটো ইয়াৰে কাৰেক্ট হ'ব। বুজি পালানে? 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ কুৱেশ্যনত আমাৰ কি কৈছে, এছাৰশ্যনত কৈছে লেঞ্চো কল্ড দ্য পোষ্ট অফিচ এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুকছ। এইটোতো কাৰেক্ট হয়। লেঞ্চই তোমাৰ পোষ্ট অফিচৰ যিসকল এমপ্লয়ি আছিল সেইসকলক বাঞ্চ অফ ক্ৰুক বুলিছিল, কাৰণ লেঞ্চই 100 পেচেছ খুজিছিল কিন্তু কেৱল 70 পেচেছহে আছিল। তো যিটো তোমাৰ 30 পেচেছ তোমাৰ তাতে কম আছিল, সেইকাৰণে তেওঁ ভাবিছিল যে পোষ্ট অফিচৰ মানুহসকলে সেই টকাখিনি ৰাখি দিছে, সেইকাৰণে কি কৈছিল, বাঞ্চ অফ ক্ৰুকছ বুলি কৈছিল। তাৰপিছত ৰিজনটো কি কৈছে চোৱা, লেঞ্চো আস্কড গড নট চেণ্ড হিম দ্য মানি বাই পোষ্ট। এতিয়া চোৱা, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। দ্বিতীয়বাৰ যেতিয়া তোমাৰ লেটাৰ লিখিছিল তেতিয়া কৈছিল যে যাতে যিসকল পোষ্ট অফিচৰ মানুহ আছে সেইসকলে যাতে টকাটো মোৰ ওচৰত নিদিয়ে, আপুনি ডাইৰেক্টলি মোক টকাটো পঠাই দিব, তেনেকৈ গডক কৈছিল। তো তোমাৰ এছাৰশ্যন আৰু ৰিজন তোমাৰ কি হ'ব, দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তো ইয়াৰে কোনটো কাৰেক্ট হ'ব ইয়াতে চোৱা, আচ্ছা ইয়াতে তোমাৰ এছাৰশ্যন ৰিজন আৰু তোমাৰ সেইটো দুয়োটা, এফালে লেঞ্চ হাজ গট নট টু চেণ্ড হিম দ্য মানি বাই দ্য পোষ্ট আৰু ইফালে লেঞ্চ, আচ্ছা ইয়াতে তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াতে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, কিন্তু ৰিজনটো এছাৰশ্যন শুদ্ধ ব্যাখ্যা নহ'ব। এইটো বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা, কোনো অপশ্যন যদি ভুল থাকে কাইণ্ডলি তোমালোকে মেনশ্যন কৰি দিবা, মই যত সম্ভৱ চেষ্টা কৰিছোঁ যাতে ভুল নহয়। তথাপি তাৰে মাজত যদি 2-এটা ভুল দেখা পোৱা তোমালোকে কাইণ্ডলি মোক জনাই দিবা কমেণ্ট ছেকশ্যনত, মই সেইখিনি পিন কমেণ্টত জনাই দিম। 4 নম্বৰ কুৱেশ্যনটো চাবা। 4 নম্বৰ কুৱেশ্যনত কি কৈছে, বাট ডোণ্ট চেণ্ড ইট মি থ্ৰু দ্য মেইল বিকজ দ্য পোষ্ট অফিচ এমপ্লয়িজ are a bunch of crooks. In the sentence from a letter to God, which literary device is used by the author? ইয়াতে তোমাৰ কি কৈছে চোৱা, don't send it to money through the mail because the post office employees are a bunch of crooks. এটা চোৱা তোমাৰ তুলনাও কৰিছে, লগতে ইয়াতে তোমাৰ কি হৈ আছে, এটা বিশ্বাসও হৈ আছে যে টকাখিনি যেতিয়া তোমাৰ
এমপ্লয়ীসকলে লৈ আহিব তেতিয়া নিশ্চিতভাৱে তাৰ পৰা টকা কমিব। তো তোমাৰ সেই দুটা তোমাৰ কথা ইয়াতে কি হৈ আছে, জড়িত হৈ আছে, আৰু তেনেকুৱা যিটো পয়েটিক ডিভাইচ হয় সেইটো তোমাৰ কি হয়, আইৰনি হয়। সি অপশ্যনটো ইয়াৰে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চাবা। 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইন নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম হোৱাট ডাজ মেণ্ডেলা মিন বাই দ্য চেইন অফ অপাৰেশ্যন। এতিয়া চাওক দ্য চেইন অফ অপাৰেশ্যন মানে কি সেইটো আমাক সুধিছে। সেইটো মানে কি আছিল, ফিজিকেল এণ্ড মেণ্টেল ৰেষ্ট্ৰিকশ্যনছ ইম্প'জড বাই এপাৰ্থেইড। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চাবা কি কৈছে, মেণ্ডেলাছ কাণ্ট্ৰি ইন ৰিচ। মেণ্ডেলাৰ যিটো কাণ্ট্ৰি আছিল সেইটো কিহত ৰিচ আছিল সেইটো সুধিছে। তো এইটো মিনাৰেলছ এণ্ড জেমছত ৰিচ আছিল। বি অপশ্যনটো কাৰেক্ট হ'ব। 7 নম্বৰ কুৱেশ্যনটো চাবা, দ্য মিডনাইট ভিজিটৰ হোৱাই ৱাজ অজিবল নট ছাৰপ্ৰাইজড টু চি মেক্স। মেক্সক চাই অজিবলে কিয় ছাৰপ্ৰাইজ হোৱা নাছিল, বিকজ হি এক্সপেক্টেড ছাচ ভিজিটৰ ফ্ৰিকুৱেণ্টলি। কাৰণ তেওঁ আগতে জানিছিল যে এনেকুৱা ধৰণৰ হঠাতে মানুহ আহিব পাৰে। 8 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে, অল অফ আছ উইল স্পেণ্ড মেনি ইয়াৰ্ছ ইফ নট জেনেৰেশ্যনছ ৰিকভাৰিং ফ্ৰম দেট প্ৰফাউণ্ড হাৰ্ট শ্ব'জ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড। এতিয়া যিটো প্ৰফাউণ্ড শব্দ আছে সেই শব্দটোৰ মিনিং বিচাৰিছে। তো প্ৰফাউণ্ড শব্দটোৰ মিনিং হৈছে ডিপ এণ্ড ষ্ট্ৰং। চি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰ কুৱেশ্যনটো চাবা কি কৈছে, লেট দ্য ডোৰ বি ক্ল'জড শ্ব'জ দ্য কাৰেক্ট এক্টিভ ভইচ ফ্ৰম দ্য এবভ চেণ্টেন্স। এইটো তোমাৰ পেচিভত আছে চোৱা, লেট দ্য ডোৰ বি ক্ল'জড। তো এইটো কি হ'ব, ক্ল'জ দ্য ডোৰ, হয়নে? ক্ল'জ দ্য কি হ'ব, ডোৰ ক'ত আছে, ক্ল'জ দ্য ডোৰ হ'ব। এইটো তোমাৰ এইটো ডি অপশ্যনত আছে। ডি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চাবা। 10 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন জাপান। এইটোতো মিছা কথা হয়, কাৰণ চাইনাতে খোৱা গৈছিল, এইটো মিছা হ'ব। টি কেম টু ইউৰোপ অনলি ইন দ্য 19th century। এইটো তোমাৰ কি হয়, মিছা হয়, 19th century আগতে আহিছে। গতিকে তোমাৰ দুয়োটা ষ্টেটমেণ্টে ফলছ হ'ব, আৰু ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো চোৱা। 11 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো মিলাবলৈ দিছে। এইটো চাবা, ৰাজবীৰ কি আছিল, বৌদ্ধ ধৰ্মৰ লগত ৰিলেটেড আছিল। বৌদ্ধিষ্ট এচেণ্ট এইটো তোমাৰ ৰাজবীৰ তোমাৰ কি আছিল, ৰাজবীৰ আছিল এক্সাইটেড। তাৰপিছত তোমাৰ বৌদ্ধিষ্ট এচেটিক, এইটো আছিল তোমাৰ এইটো বৌদ্ধিজম। আৰু প্ৰাঞ্জল তোমাৰ ইনডিফাৰেণ্ট আছিল। আৰু ছেকেণ্ড ক্লজটো কি আছিল, স্প্ৰুটনিক ছিজন আছিল। তো তুমি এই সাপেক্ষে চাবলৈ গ'লে কোনটো অপশ্যন কাৰেক্ট হ'ব, ইয়াৰে বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে কি কৈছে, ষ্টেটমেণ্ট দিছে চোৱা, এই টাইগাৰ ইন দ্য জুৰ পৰা, ফেৰচিয়াছ এনিমেল লাইক টাইগাৰ্ছ আৰ থ্ৰেট টু দ্য নেচাৰেল এণ্ড হিউমেন ৱৰ্ল্ড। এইটোতো মিছা কথা হয়। যিবোৰ তোমাৰ ফেৰচিয়াছ এনিমেলছ আছে যেনেকুৱা টাইগাৰ, তাৰপিছত তোমাৰ লায়ন আছে, সেইবোৰে তোমাৰ কি কৰে, নেচাৰেল মানে প্ৰাকৃতিক আৰু মানুহক দুটাকে ক্ষতিগ্ৰস্ত কৰে। এইটোতো নহয়, মিছা কথা। এইটো ষ্টেটমেণ্টটোত কৈছে জো এনিমেলছ বিকাম কুইট প্লাচিড ইন দিয়াৰ কেক। এইটো কি হ'ব, কাৰেক্ট হ'ব। তো ইয়াৰে তোমাৰ কোনটো অপশ্যন কাৰেক্ট হ'ব, ষ্টেটমেণ্ট 2 ফলছ বাট ষ্টেটমেণ্ট 2 ট্ৰু। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে তোমাৰ কোৱান্টিফায়াৰ বহাবলৈ দিছে, দেয়াৰ ইজ অনলি মিল্ক লেফ্ট ইন দ্য বটল। এইটো চাওক, অনলি শব্দটো আহিছে, হয়নে? তো অনলি শব্দটো আহিলে কি হ'ব, এইটো লিটিল, এ লিটিল। দেয়াৰ ইজ অনলি এ লিটিল মিল্ক লেফ্ট ইন দ্য বটল। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো চাবা। 14 নম্বৰ কুৱেশ্যনত কি কৈছে, টি ফ্ৰম আছামৰ পৰা দিছে। ইয়াতে হোৱাট ইজ দ্য টোন অফ প্ৰাঞ্জল ৱেন হি চেজ ৱেল ডান ৰাজবীৰ। তেতিয়া তোমাৰ কেনেকুৱা টিউন আছিল সেইটো সুধিছে, এপ্ৰিচিয়েটিভ। বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চোৱা। 15 নম্বৰ কুৱেশ্যনত কি কৈছে, দ্য লিজেণ্ড অফ টিজ ডিস্কভাৰী হেজ বিন পাছড ডাউন থ্ৰু দ্য জেনেৰেশ্যনছ। দিছ সাজেষ্ট দ্যাট ট্ৰেডিশ্যনেল ষ্টৰিজ এবাউট টি আৰ। তাৰ শুদ্ধ উত্তৰটো হ'ব নট অফিচিয়েলি ডকুমেণ্টেড। এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াতে চোৱা কি কৈছে, হেজ বিন পাছড
ডাউন থ্ৰু দ্য জেনেৰেশ্যন মানে তোমাৰ জেনেৰেশ্যন আৰু জেনেৰেশ্যনৰ পৰা এইটো তোমাৰ মুখে মুখে কোৱা কি হয় ষ্টৰি হয়, তাৰ মানে অফিচিয়েলি কি নহয় ডকুমেণ্টেড নহয়। তো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে নেলছন মেণ্ডেলাছ স্পীচ দ্য চেৰিমনি ইন প্ৰিটৰিয়া ৰিপ্ৰেজেণ্টেড, কি কি ৰিপ্ৰেজেণ্ট কৰিছিল সেইটো আমাক সুধিছে। তো দ্য ষ্টাৰ্ট অফ এ ডেম'ক্ৰেটিক এণ্ড নন ৰেচিয়েল গভৰ্ণমেণ্ট, বি অপশ্যন ইয়াৰে কাৰেক্ট অপশ্যন হয়। 17 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ মেডাম ৰাইটছ দ্য বাজৰ পৰা দিছে। ষ্টেটমেণ্ট দিছে ভালি হেড মেনি ফ্ৰেণ্ড অফ হাৰ এজ, এইটোতো নহয়, বেছি ফ্ৰেণ্ড নাছিল। ভালি লাৰ্ণ এবাউট লাইফ থ্ৰু হাৰ কিন অবজাৰভেশ্যন, এইটো কাৰেক্ট হয়। গতিকে তোমাৰ এটা ভুল এটা কাৰেক্ট হয়। তো ষ্টেটমেণ্ট 1 ফলছ 2 ট্ৰু, এইটো বি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 18 নম্বৰ কুৱেশ্যনটো চাবা, এইটো এ টাইগাৰ ইন দ্য জুৰ পৰা দিছে। হোৱাট লিটাৰেৰী ডিভাইচ ইজ ইউজড ইন দ্য লাইন হিজ ষ্ট্ৰেংথ ইজ এ ৱেপন এগেইনষ্ট এভিল, ইয়াতে তোমাৰ হিজ ষ্ট্ৰেংথ ইজ এ ৱেপন। আচ্ছা ইয়াতে চোৱা মানুহৰ ষ্ট্ৰেংথক কাৰ লগত তুলনা কৰিছে, ৱেপনৰ লগত কি কৰিছে তুলনা কৰিছে। তো এইটো তোমাৰ তুলনা কৰিলে তোমাৰ কি হ'ব মেটাফৰ, তো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 19 নম্বৰ কুৱেশ্যনটো চাবা, 19 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে I longed to possess half the talent that you possess. In this line from Nelson Mandela, what word can replace possess? To possess মানে এইটো কি হ'ব সেইটো আমাক কোন মানে মিনিং সুধিছে ইনডাইৰেক্টলি, এইটো কি হ'ব ডিজায়াৰ। এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 20 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে হোৱাট ডাজ দ্য পয়েট সে আমান্টা উইচেছ টু বি এলন বিকজ হার প্যারেন্ট কনস্ট্যান্টলি ক্রিটিসাইজ হার, বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 21 নম্বৰ কুৱেশ্যনটো চোৱা, টু দ্য বল পয়েমৰ পৰা দিছে। ইয়াতে উইথ দ্য ৰেফাৰেঞ্চ টু দ্য বল পয়েম চুজ দ্য কাৰেক্ট ইণ্টাৰপ্ৰিটেশ্যন অফ দ্য লাইন দ্য বল হেজ ৰোল্ড এৱে। The ball symbolize the loss of childhood innocence, B option to correct option hobo. 22 number question to saba, the tale of Custard the dragon, what is the ironic about Custard's character? So tomar character hodise, so he appears proudly but becomes brave when needed, B option to correct option hobo. 23 number question to sa ki koise yate compare the other parts of India could receive more ki rainfall hoy, B option to correct hoy। 24 number question to saba, yate ki koise Vali's enthusiasm was damped by the sight of, কি হৰ দ্বাৰা হৈছিল তো by the dead cow, D option correct option হয়। তাৰ পিছত তোমাৰ ইয়াতে কৈছে গ্রিফিন was a কি আছিল গ্রিফিন কোন আছিল ললেছ সাইণ্টিষ্ট, বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 26 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে দি কল্ড হিম মহাত্মা, এইটো পেচিভত নিবলৈ দিছে, এইটো হি ৱাজ কল্ড মহাত্মা হ'ব। ইয়াতে তোমাৰ এ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াতে চোৱা হি ৱাজ কল্ড মহাত্মা, ইয়াতে কি বাই দেম হ'ব লাগিছিল, কিন্তু ইয়াতে চোৱা দেটো হৈছে তোমাৰ কি ডুৱাৰ অফ একশ্যন। তো যদি ডুৱাৰ অফ একশ্যনতকৈ যদি তোমাৰ মানুহৰ যদি মহত্ব বা সেই কামৰ মহত্ব যদি বেছি হয় তেতিয়াহ'লে ডুৱাৰ অফ একশ্যনটো শেষত নিলিখিলেও হয়, ঠিক আছে, এইটো তোমাৰ এটা ৰুল আছে। তো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 27 নম্বৰ কুৱেশ্যনটো চোৱা, এই কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে। ইয়াতে ষ্টেটমেণ্ট 1ত কৈছে কি চোৱা ফৰেষ্ট ডেনবি ৱাজ নট এ গুড অনেষ্ট চিটিজেন। তো তোমাৰ এইটোতো মিছা হয়, কাৰণ তোমাৰ ফৰেষ্ট কি আছিল এজন ভাল চিটিজেন আছিল দেশৰ। তো ষ্টেটমেণ্ট 2ত কি কৈছে চোৱা দেয়াৰ ৱেৰ এবাউট 15,000 pounds worth of jewels in the grain ship, এইটো কাৰেক্ট হয়। গতিকে আমাৰ কোনটো কাৰেক্ট হ'ব ষ্টেটমেণ্ট 1 to false 2 to true, বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 28 নম্বৰ কুৱেশ্যনটো চোৱা হোৱাট কজড দ্য ভিলেজাৰ্ছ টু ছাছপেক্ট দ্য সাইণ্টিষ্ট,
আনএক্সপেক্টেড এভেইলেবিলিটি অফ কেছ অন হিম সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 29 নম্বৰ কুৱেশ্যনটো চাবা 29 নম্বৰত কি কৈছে she hasn't money in her pocket মাছ হ'ব he hasn't much money তাৰপিছত কুৱেশ্যনটো চাবা 30 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা choose the correct suffix to complete the word bright as an adverb ব্ৰাইটক এডভাৰ্ব হিচাপে লিখিলে তোমাৰ কি হ'ব এটা তোমাৰ ব্ৰাইটলি হ'ব সি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ব্ৰাইটলি তাৰপিছত 31 নম্বৰ কুৱেশ্যনটো চোৱা I said to her will you go home এটা তোমাৰ ইনডাইৰেক্ট স্পীচত নিবলৈ দিছে তো I asked her if she would go home বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 32 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা humans lie awake in the dark because they cry for their sins এটো ডি অপশ্যন কাৰেক্ট হ'ব 33 নম্বৰ কুৱেশ্যনটো চোৱা এটো what do animal bring to the poet এটো তোমাৰ এ আৰু বি দুটা হ'ব তো কেন অফ মিউচুয়াল লাভ এন্ড আন্ডারস্ট্যান্ডিং তো তোমাৰ both এন্ড বি ডি অপশ্যন কাৰেক্ট হ'ব 34 নম্বৰ কুৱেশ্যনটো চাবা the season of joy include commences from আচ্ছা কেতিয়াৰ পৰা কেতিয়া হয় এটা আমাক খুদিছে তো সেপ্টেম্বৰ টু মাৰ্চ ডি অপশ্যন কাৰেক্ট অপশ্যন হয় 35 নম্বৰ কুৱেশ্যনটো চাবা এতে কি কৈছে why do squirrels drop partially eaten fruit in the river এটো to enjoy the splashes and ripple effect এটো ডি অপশ্যন কাৰেক্ট অপশ্যন হয় 36 নম্বৰ কুৱেশ্যনটো চাবা 36 নম্বৰ কুৱেশ্যনত কি কৈছে how many times did Horace Danby commit robbery in a year এবাৰ কৰে তো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এটো কোৱেশ্যন তোমাৰ কামৰূপ মেট্ৰ' জিলাতো আহিছে কামৰূপ মেট্ৰ' জিলাৰ যেটো কোৱেশ্যন পেপাৰ আছে হেতু মই ডিটেইল সলিউশন কৰি দিছো তোমালোকে যদি চোৱা নাই চাই লবা আৰু ম্যাথছৰ গোটেইখিনি দিয়া হৈছে তোমালোকে যদি চোৱা নাই চাই লবা নহলে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপত মই লিংক শেয়াৰ কৰিছো অলৰেডি লাগিলে আকৌ এবাৰ শেয়াৰ কৰি দিম তোমালোকে ভিডিঅ'বোৰ চাই ল'ব পাৰিবা 37 নম্বৰ কুৱেশ্যনটো চোৱা আইডেন্টিফাই দ্য কাৰেক্ট কুৱেশ্যন টেগ কৰিবলৈ দিছে she has finished her homework to কৰিছে তো এর শুদ্ধ উত্তৰ হ'ব hasn't she এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 38 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা in the footprint without feet why did griffin becomes invisible he discovered a chemical formula that made him invisible b option to correct option hobo 39 number question to saw 39 number question ki koise in madam write the boss why did Balli's mother refuses to give her money initially because Balli was too young a number option to correct hobo 40 number question to saba according to the poet Walt Whitman animals are superior to human because they live in harmony with nature without greed or violence b option to correct option hobo tar bisot yate swa tomar comprehension dise ha to comprehension e hoy scene faces hoy to eto tomaloke screenshot mari rakha tomaloke screenshot marla tar bisot ami directly question data sam yate swa 41 number question ot ki koise so the synonyms of the word স্টিফলেট হয় না স্টিফলেট মানে কি তোমার সাপ্রেসড হয় সি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত 42 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা according to the narrator of the given passage it was a difficult day on the day of the village fair for the girl because eto d অপশনটো কারেক্ট হ'ব the girl had to register a temptation to ride the merry-go-round despite having the money to spend d option correct hob eto unseen ta passage dise তোমালোকে স্ক্রিনশট মারি রাখা পঢ়ি লবা তাৰ পিছত আমি কোৱেশ্যনলৈ আহিছো এতে চোৱা 43 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে which of the following page describe Whitman's approach poetry eto it should be accessible to all people b option to correct option হ'ব 44 নম্বৰ কোৱেশ্যনটো চোৱা 44 নম্বৰ কোৱেশ্যনত তোমাৰ কি কৈছে ইয়াতে arrange the following events chronologically order এই তোমাৰ ইয়াতে যেটো প্যাসেজ দিছে হেতু মতে তুমি অৰ্ডাৰ কৰিব লাগিব তাতে he was born in Brooklyn এটো তোমাৰ
1 নম্বৰত আহিব মানে 2 নম্বৰটো 1 নম্বৰত এইটো নহয় তো হয় ই হ'ব নহলে বি হ'ব তাৰপিছত আহিব 3 নম্বৰটো হি উইটনেছ দ্য সিভিল ওয়াৰ এটা আহিব 2 নম্বৰত সো এটো 4 আছে এটো 3 আছে তাৰপিছত তোমাৰ আহিব এটো হি পাবলিশড লিভস অফ গ্ৰাছ তো আছে আৰু হেকত আহিব এটো হোৱাইট ম্যান ডাইড ইন 1892 এই নম্বৰ অপশনটো কাৰেক্ট হ'ব 45 নম্বৰ কোৱেশ্চনটো চোৱা 45 number question at ki goise what was the white man main contribution to American literature so he revolutionized poetry through free words and democratic themes to B option to correct hobo tomar satro satri hokol ekhini asil 45 ta MCQ video to hekoleke soar karone dhonnobad janaisu tar bisot jikhini tomar long question ase description part ase hekhini tomaloke স্ক্রিনশট মাৰি ৰাখিবা এখিনি যদি তোমালোকে ভালদৰে প্ৰেক্টিস কৰিব পাৰা ডেফিনেটলি তোমালোকৰ সহায়ক হ'ব আৰু এইবোৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয় যদি প্ৰেক্টিস কৰা তোমালোকৰ কাৰণে ভাল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মেট্ৰিক পৰীক্ষালৈ কোনো টেনচন কৰিব নালাগে মই যিমান পাৰো তোমালোকক হেল্প কৰি যাম তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটসএপ গ্ৰুপৰ লিংকটো মই দি দিছো তাৰ পিছত চোৱা এটো কামৰূপ মেট্ৰো জিলাতো আহিছে জুবিন গাৰ্গৰ বিষয়ে লিখিবলৈ আহিছে তো কামৰূপ মেট্ৰো জিলাত কিন্তু ডাইৰেক্টলি জুবিন গাৰ্গ বুলি আহা নাই আহিছে তোমাৰ এডমাইৰেবল পারসন ঠিক আছে হু মেড ইউ মোস্ট এডমাইৰেবল পারসন তেনেকৈ এটা আহিছিল তোমাৰ আছে তো ইয়াতে ডাইৰেক্টলি দি দিছে জুবিন গাৰ্গ বুলি তাৰ পিছত এটো সায়েন্স ৰিলেটেড বা তোমাৰ সায়েন্স ইন এভৰিডে লাইফ বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত টুৰিজম প্লেস এইবোৰ আছে তোমালোকে লাৰ্ন কৰিবা আৰু এছামিছৰ 100% তো মই দিয়ে দিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই ল'ব পাৰা এখিনি তোমালোকে স্ক্ৰিনশট মাৰি ৰাখিবা পিছত পঢ়ি ল'বা তাৰ পিছত এখিনি চোৱা এনে গ্ৰামাৰ পাৰ্টখিনি তোমালোকে এইবোৰ লগে লগে কৰিবলৈ ট্ৰাই কৰিবা এইবোৰ গ্ৰামাৰ পাৰ্ট যিখিনি আছে এখিনি ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এখিনি আছিল কামৰূপ ৰুৰেল জিলাৰ কোশ্চেন পেপাৰখন আশা কৰিছো তোমালোকক সহায়ক হ'ব আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ